এপ্ৰিল 2026 সিংহ ৰাশিৰ বাবে এক শক্তিশালী আৰু ভাগ্য পৰিৱৰ্তনৰ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ জীৱনত কিছুমান আচৰিত সুযোগ আহিব পাৰে যি আপোনাৰ জীৱনৰ দিশেই সলনি কৰি দিব। কিন্তু এই সুযোগবোৰ ধৰি ৰাখিবলৈ আপোনাক সজাগ আৰু বুদ্ধিমান সিদ্ধান্ত ল'ব লাগিব। এই মাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ স্থিতিৰ বাবে সিংহ ৰাশিৰ লোকসকলৰ ভাগ্য লাহে লাহে শক্তিশালী হ'ব। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেইবোৰ কামত এপ্ৰিল মাহত আগবাঢ়ি যাব পাৰে। টকা পইচা, কৰ্মজীৱন, ব্যক্তিগত জীৱনত নতুন পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। কিন্তু সাৱধান, এই মাহত কিছুমান সিদ্ধান্ত খৰধৰকৈ ল'লে ক্ষতি হ'ব পাৰে। কিছুমান লোক আপোনাৰ বিৰুদ্ধেও ষড়যন্ত্ৰ কৰিব পাৰে। সেয়ে কাকো বিশ্বাস কৰিব লাগে সেইটো ভালদৰে চিন্তা কৰিব। এই ভিডিঅ'ত মই আলোচনা কৰিম, আপোনালোকক ক'ম এপ্ৰিল মাহত সিংহ ৰাশিৰ টকা পইচা কেনেকুৱা থাকিব, কেৰিয়াৰ আৰু ব্যৱসায়ত কি কি পৰিৱৰ্তন আহিব, প্ৰেম আৰু দাম্পত্য জীৱনত কি কি গুৰুত্বপূৰ্ণ ঘটনা ঘটিব, আৰু শেষত মই ক'ম এই মাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু শক্তিশালী প্ৰতিকাৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ এপ্ৰিল মাহৰ মাজভাগত সিংহ ৰাশিৰ জীৱনত এক ডাঙৰ সুখবৰ আহি আছে। প্ৰথমতে আহিছোঁ কেৰিয়াৰ কৰ্মজীৱন। এপ্ৰিল মাহটো সিংহ ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হিচাপে দেখা যায়। এই মাহত আপোনাৰ কাম কাজত কিছু নতুন সুযোগ আৰু নতুন দায়িত্ব আহিব পাৰে। বিশেষকৈ যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। মাহৰ আৰম্ভণিত কামৰ প্ৰেছাৰ কিছু বেছি অনুভৱ কৰিব পাৰে। বহুদিন ধৰি জমা হৈ থকা কাম সম্পূৰ্ণ কৰিবলৈ আপোনাক অধিক চেষ্টা কৰিব লাগিব। কিন্তু ভাল কথা হৈছে আপোনাৰ পৰিশ্ৰমৰ মূল্য এই মাহত পাবলৈ সক্ষম হ'ব। লাহে লাহে আপোনাৰ কামৰ মূল্যায়ন আৰম্ভ হ'ব। যিসকল লোকে চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এই মাহটো আশাব্যঞ্জক ফল লাভ কৰিব। নতুন সুযোগ বা ভাল খবৰ আহিব পাৰে, কিন্তু ধৈৰ্য আৰু একাগ্ৰতা বজাই ৰখাটো অত্যন্ত জৰুৰী। ব্যৱসায় কৰা সিংহ ৰাশিৰ লোকসকলৰ বাবে এপ্ৰিল মাহত কিছু নতুন পৰিকল্পনা আগবাঢ়িব পাৰে। নতুন অংশীদাৰী বা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ সুযোগো আহিব পাৰে। বিশেষকৈ মাহৰ মাজভাগত ব্যৱসায়ত লাভৰ সংকেত দেখা যায়। কিন্তু এটা কথা মনত ৰাখিব লাগিব, কোনো ডাঙৰ ইনভেষ্ট বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰক। কিছুমান লোকে আপোনাক ভুল পৰামৰ্শ দিব পাৰে, সেয়ে সকলো সিদ্ধান্ত বুদ্ধি বিবেচনা কৰি ব্যৱহাৰ কৰক। যিসকল লোকে চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এপ্ৰিল মাহৰ মাজভাগত আৰু শেষভাগত ভাল সুযোগ আহিব পাৰে। নতুন কোম্পানী বা নতুন পদৰ অফাৰ পাব পাৰে, কিন্তু খৰধৰকৈ সিদ্ধান্ত নোলোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াবা সৰু ভুল বুজাবুজিৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। শান্ত আৰু ধৈৰ্য সহকাৰে সকলো সমস্যা সমাধান কৰাৰ চেষ্টা কৰক। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 এই মাহটো সিংহ ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল পোৱাৰ সময়। যদি আপুনি নিজৰ লক্ষ্যৰ ওপৰত স্থিৰ থাকে তেন্তে এই মাহত আপোনাৰ কেৰিয়াৰত আগবঢ়াৰ পথ নতুনকৈ মুকলি হ'ব। এতিয়া আহিছোঁ টকা পইচা আৰ্থিক অৱস্থা কেনেকুৱা থাকিব। এপ্ৰিল 2026 সিংহ ৰাশিৰ বাবে ধন আৰু আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত মিলাজুলা ফল লৈ আহিব পাৰে। এই মাহত কিছুমান সময়ত টকা পইচাৰ আগমন দেখা যাব, কিন্তু একে সময়তে খৰচো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেয়ে এই মাহত ধন ব্যৱহাৰৰ ক্ষেত্ৰত অলপ বেছি সাৱধান হোৱাটো অতি প্ৰয়োজন। মাহৰ আৰম্ভণিৰ দিনবোৰত আপুনি টকা পইচাৰ ক্ষেত্ৰত অলপমান প্ৰেছাৰ অনুভৱ কৰিব পাৰে। হঠাৎ কিছুমান খৰচ আহিব পাৰে, যেনে ঘৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন বা স্বাস্থ্যৰ সৈতে জড়িত কিছুমান খৰচ। এইবোৰৰ বাবে আগতে কৰা সঞ্চয় ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে। কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ মাহৰ মাজভাগত টকাৰ আগমনৰ পথ দেখা যায়। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ বাবে বেতন বৃদ্ধিৰ কথা বা কোনো বোনাছ লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে ব্যৱসায় কৰা সিংহ ৰাশিৰ লোকসকলৰ বাবে এই সময়ত লাহে লাহে লাভ বৃদ্ধি হ'ব পাৰে। বিশেষকৈ যিসকল লোকে ব্যৱসায়, অনলাইন কাম, ইউটিউব, ফ্ৰিলেন্স বা অন্য উপাৰ্জনৰ ক্ষেত্ৰত জড়িত আছে তেওঁলোকৰ বাবে এই মাহত নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে। কোনো নতুন সুযোগ বা নতুন কামৰ অফাৰ আহিব পাৰে যিয়ে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, এই মাহত অপ্ৰয়োজনীয় খৰচ বেছি কৰাৰ পৰা বাচি থাকিব লাগিব। কেতিয়াবা আনন্দ বা আৱেগত ধন খৰচ কৰিলে পিছত অনুতাপ হ'ব পাৰে। বিশেষকৈ মাহৰ দ্বিতীয় ভাগত ডাঙৰ খৰচ কৰাৰ আগতে দুবাৰ চিন্তা কৰক।
যিসকল লোকে ঘৰ মাটি গাড়ী কিনাৰ কথা ভাবিছে তেওঁলোকৰ বাবে এপ্ৰিল মাহত সুযোগ থাকিব পাৰে, কিন্তু সকলো কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰি লোৱাটো অত্যন্ত জৰুৰী, অন্যথা ভৱিষ্যতে সমস্যা হ'ব পাৰে। শ্বেয়াৰ বজাৰ ৰিস্ক থকা ইনভেষ্টৰ ক্ষেত্ৰত অলপ সাৱধান থাকিব লাগিব। কোনো লোকৰ কথাত বিশ্বাস কৰি খৰধৰকৈ ধন লগোৱা ঠিক নহয়। নিজৰ বুদ্ধি আৰু চিন্তাৰে সিদ্ধান্ত লোৱা ভাল হ'ব। এই মাহত পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায় বা সমৰ্থন লাভ কৰিব পাৰে। কিছুমান সিংহ ৰাশিৰ লোকৰ বাবে পুৰণি ধন উভতাই অহাৰ সম্ভাৱনা দেখা যায়, যেনে ক'ৰবাত দিয়া ধন উভতাই পোৱা বা কোনো পুৰণি কামৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। মাহৰ শেষভাগত আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ অলপ স্থিৰ হ'ব পাৰে। যদি আপুনি এই সময়ত সঠিকভাৱে ধন পৰিচালনা কৰে আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে আগন্তুক মাহবোৰত অধিক লাভ কৰাৰ সুযোগ থাকিব পাৰে। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 এই মাহটো সিংহ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত সাৱধানতা আৰু বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সময়। সঠিক পৰিকল্পনা আৰু ধৈৰ্য ৰাখিলে এই মাহত আপোনাৰ আৰ্থিক অৱস্থাত লাহে লাহে উন্নতি দেখা যাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এপ্ৰিল 2026 সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু বিশেষ পৰিৱৰ্তন লৈ আহিব পাৰে। এই মাহত অনুভূতি, বুজাবুজি আৰু সম্পৰ্কৰ গভীৰতা বেছি গুৰুত্ব হ'ব। যিসকল সিংহ ৰাশিৰ লোকে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই মাহটো সম্পৰ্কটো আৰু গভীৰ হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ মাজত বিশ্বাস আৰু ভালপোৱা বাঢ়িব পাৰে। বিশেষকৈ মাহৰ আৰম্ভণিৰ দিনবোৰত একেলগে সময় কটোৱাৰ সুযোগ পাব পাৰে, কিন্তু মাজে মাজে সৰু সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা অহংকাৰ বা তীব্ৰ কথা বতৰাৰ বাবে সম্পৰ্কত দূৰত্ব সৃষ্টি হ'ব পাৰে। সেয়ে সেই সময়ত অলপ ধৈৰ্য ধৰা বা সংগীৰ কথা মন দি শুনা অত্যন্ত প্ৰয়োজন। যিসকল লোক অবিবাহিত আৰু নতুন প্ৰেমৰ সন্ধানত আছে, তেওঁলোকৰ বাবে এপ্ৰিল মাহত নতুন কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা যায়। বন্ধুত্বৰ মাজেৰে আৰম্ভ হোৱা সম্পৰ্কটো লাহে লাহে প্ৰেমলৈ পৰিৱৰ্তিত হ'ব পাৰে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া ফল দিব পাৰে। স্বামী স্ত্ৰীৰ মাজত কেতিয়াবা ঘৰুৱা বিষয় বা আৰ্থিক বিষয়লৈ আলোচনা বা তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু ভাল কথা হৈছে এইবোৰ সমস্যা দীঘলীয়া সময় নাথাকে। দুয়োফালৰ পৰা বুজাবুজি থাকিলে সকলো সমস্যা সহজে সমাধান হ'ব। এই মাহত পৰিয়ালৰ সৈতে সময় কটোৱা অত্যন্ত শুভ হ'ব। একেলগে ভ্ৰমণ কৰা, পূজা পাঠ কৰা বা কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰা এই সম্পৰ্কটো আৰু শক্তিশালী কৰিব পাৰে। কিছুমান সিংহ ৰাশিৰ লোকৰ বাবে এই মাহত বিবাহৰ প্ৰস্তাৱ বা বিয়াৰ কথা আগবঢ়াৰ সম্ভাৱনা দেখা যায়। পৰিয়ালৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 সিংহ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বুজাবুজি আৰু আপোনাৰ ভালপোৱা শক্তি বঢ়োৱাৰ সময়। যদি আপুনি অহংকাৰ এৰি সংগীৰ সৈতে খোলাখুলিকৈ কথা কয়, তেন্তে এই মাহত আপোনাৰ সম্পৰ্ক আগতকৈ আৰু বেছি মজবুত হ'ব। এতিয়া আহিছোঁ এপ্ৰিল 2026 সিংহ ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। এপ্ৰিল মাহত সিংহ ৰাশিৰ বাবে কিছুমান বিশেষ শুভ সময় আছে, যি সময়ত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা টকা পইচাৰ লগত জড়িত কাম কৰিলে ভাল ফল পোৱাৰ সম্ভাৱনা বেছি থাকে। শুভ তাৰিখ এই মাহত সিংহ ৰাশিৰ বাবে বিশেষকৈ শুভ হ'ব পাৰে 3 তাৰিখ, 7 তাৰিখ, 12 তাৰিখ, 16 তাৰিখ, 21 তাৰিখ আৰু 27 তাৰিখ। এই দিনকেইটা আপোনাৰ বাবে অতিকৈ শুভ। এই তাৰিখবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া, ব্যৱসায়ত নতুন সিদ্ধান্ত লোৱা বা গুৰুত্বপূৰ্ণ আলোচনা কৰিলে সফলতাৰ সম্ভাৱনা বেছি থাকে। শুভ সংখ্যা এই মাহত আপোনাৰ বাবে ভাগ্যশালী সংখ্যা হিচাপে ধৰা যায় 1, 3, 5 আৰু 9। এই সংখ্যাবোৰ যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰে, যেনে গাড়ীৰ নম্বৰ, মোবাইল নম্বৰ বা অন্য সিদ্ধান্ত, তেতিয়া এই কিছু ইতিবাচক শক্তি লাভ কৰাৰ সম্ভাৱনা থাকে। শুভ ৰং এই মাহত সিংহ ৰাশিৰ বাবে শুভ ৰং হ'ব পাৰে সোণালী, কমলা আৰু ৰঙা। এই ৰংবোৰৰ কাপোৰ পৰিধান কৰা বা এই ৰঙৰ কোনো বস্তু নিজৰ ওচৰত ৰাখিলে আত্মবিশ্বাস আৰু ভাগ্য শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ শক্তিশালী প্ৰতিকাৰ। এই এপ্ৰিল মাহত সিংহ ৰাশিৰ লোকসকলৰ বাবে ভাগ্য শক্তিশালী কৰিবলৈ এই প্ৰতিকাৰবোৰ কৰিব পাৰি। 1 নম্বৰ, প্ৰতিদিনে সূৰ্যদেৱক পানী অৰ্পণ কৰক। পুৱা সূৰ্য উঠাৰ পিছত তামৰ লতাত পানী লৈ সূৰ্যক অৰ্ঘ্য দিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ৰবিবাৰে দুখীয়া ব্যক্তিক গুড় বা গম দান কৰক। ইয়াৰ দ্বাৰা জীৱনত বাধা বিঘিনি কমি যাব। 3 নম্বৰ, ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰক। ইয়াৰ ফলত আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পাব।
4 নম্বৰ, সম্ভৱ হ'লে ৰবিবাৰে মন্দিৰত চাকি জ্বলাই পূজা কৰক। যদি এই সৰু সৰু প্ৰতিকাৰবোৰ নিয়মিতভাৱে কৰিব পাৰে তেন্তে এপ্ৰিল মাহত সিংহ ৰাশিৰ জীৱনত বহু বাধা বিঘিনি কমি সফলতাৰ পথ মুকলি হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 সিংহ ৰাশিৰ বাবে পৰিৱৰ্তন আৰু সুযোগেৰে ভৰা এটা মাহ হ'ব পাৰে। এই মাহত কেৰিয়াৰ, টকা পইচা, ব্যক্তিগত জীৱনত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। যদি আপুনি ধৈৰ্য ৰাখি বুদ্ধিমানভাৱে আগবাঢ়ে তেন্তে এই মাহত আপোনাৰ জীৱনত নতুন সফলতাৰ দুৱাৰ মুকলি হ'ব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই দিশ দেখুৱায়, কিন্তু নিজৰ ভাগ্য গঢ়াৰ শক্তি সদায় আপোনাৰ হাততেই থাকে। সেয়ে আত্মবিশ্বাস ৰাখক, পৰিশ্ৰম কৰক আৰু সঠিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰি আপোনাৰ ৰাশি জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগলৈকে এনেধৰণৰ নতুন ৰাশিফল আৰু জটিক তথ্য আপোনালোকৰ ওচৰলৈ প্ৰথমে পায়। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। জয় শ্ৰীৰাম।